মাটি বাড়ি মে তোদের কাম কি আমাকে রুখামত কি করতে আইরা তোমালকো ঘৰৰ ওচৰত আছে কাৰণে তোমালকো করতে কি খুঁজতে আই দুলিয়াজানত কি দুৰৱস্থা খিলঞ্জীয়া অসমীয়াৰ নিজৰ মাটি সম্পত্তিতেই অসমীয়াক ভাবুকি দুৰ্বৃত্তৰ আমাদের বাগান মাটি পাত তোলাই আছে যে মোৰ মাটিত কোনে তোমালোকে লগাইছিল আপোনালোকে মই চিনিয়ে নাপাওঁ আপোনালোকৰ মাটি কেনেকে হ'ল গাঁৱৰ বাসিন্দা আমি হয় আমাৰ মাটিটো আমি কমপ্লিট কৰিম মই চাবুৱাত থাকো আমরাই করব তোমালোকৰ বাগান তোমালোকে কাম কৰিবা কিন্তু তোমালোকে পুলি লগাইছিলা আনি পিনে কৰাইছে কাম হেতু নহব ক'ত কাম কৰা আনিছো মই তোমালোকে মোৰ ইয়াত মানুহ কাম কৰিব নিদিয়া তোমালোকে নিজে ইয়াত পাত ছিঙি নিছা আৰু মই এতিয়া বেলেগ মানুহ আহিলেও লগাবলৈ নিদিয়া হা 25-30 বছৰে চলি থকা চাহ বাগানৰ পৰা মাটিৰ গৰাকীক আঁতৰি যাবলৈ পোনপটীয়া ভাবুকি অভিযোগ মতে স্থানীয় বিধায়ক তেৰজ গোৱালাৰ পৃষ্ঠপোষকতাত চলিছে ভাবুকি অত্যাচাৰ হামদের মাটি লাগে তো আমি কাম তহঁতৰ মাটি লাগে তহঁতৰ হামদের মাটি লাগে বুলি কৈছে ঠিক আছে তহঁতৰ মাটি কাগজ পত্ৰ দেখা তই চৰকাৰ নাই নেকি কোনো হা দুলিয়াজানৰ টেঙাখাটৰ কামুহাটৰ দৃশ্য এয়া কামুহাটত প্ৰায় 15 জন লোকে মিলি প্ৰায় 150 বিঘা মাটিত 1997 চনৰ পৰা কৰি আহিছিল চাহ খেতি 2023 চনলৈ অৰ্থাৎ প্ৰায় 25-26 বছৰে খুব সুন্দৰকৈ চলি থকা বাগানত এতিয়া এই কেইজনৰ দৰে একাংশ স্থানীয় গুণ্ডা প্ৰকৃতিৰ যুৱকৰ চৰে দাদাগিৰি বসুন্ধৰা আঁচনি ওলোৱাৰ পাছতে হঠাতে তেওঁলোকে আসামক ভুলভাৱে বুজাই দিয়া হ'ল যে বাগানবিলাক দখল কৰিলে তেওঁলোকৰ হৈ যাব তেওঁলোকে আহি ধুমধাম বাগান দখল কৰিব লাগিলে এফালৰ পৰা খুঁটি পুতিব আমি যেতিয়া খুঁটি উঘালিব হ'লেও আমাক ভয় ভাবুকি কিয় খুঁটি পৰিছে এনেকৈ দাবী ধমকি দিবলৈ আৰম্ভ কৰিলে তেওঁলোক কোন এজন আছিলে দীপাংকৰ চাউৰা নামৰ আছিলে এজন আছিলে অৰ্জুন পাত্ৰ আৰু গংগা পাত্ৰ আৰু উজ্জ্বল পাত্ৰ বুলি কেইবাজন আছিলে এজাকমান মানুহ আহি বিভিন্ন ধৰণে ধমকি দিবলৈ ধৰিলে আপোনালোকৰ কি অধিকাৰ আছে ইয়াত আপোনালোকৰ কি মাটিৰ কাগজ আছে দেখাওক আপোনাৰ এনআৰচি দেখাওক দা চা লৈ আহি একেবাৰে মানে তেওঁলোকে লাঠি চাঠি লৈ আহি আমাক মানে প্ৰাণে মৰা ভাবুকি আমি কোনোমতে প্ৰাণ ৰক্ষা কৰি এই গুণ্ডাগিৰিৰ পৰা সাৰি যোৱা নাই বিজেপিৰ স্থানীয় নেতাও এওঁ চাবুৱাৰ পৌৰপতি বিজেপি নেতা কামুহাটত এওঁৰো আছে প্ৰায় 20 বিঘা মাটিৰ চাহ বাগান কিন্তু নিজৰ বাগানতো এতিয়া বিজেপি নেতাজনৰ নচলে কোনো মালিকী স্বত্ব আইন আৰক্ষী জনপ্ৰতিনিধি চৰকাৰ কোনেও নুশুনে তেওঁৰ কথা তাত এনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হয় যেটোত মানে মই তাত গৈ নিজৰ বাগানখনত পাত তোলা কৰ্মীসকলক বা পাত তোলা মানুহসকলৰ মাজলৈ যাব নোৱাৰা পৰিৱেশ এটা হয় সম্পূৰ্ণ নথিপত্ৰ থকা মানে বাগানত পাত তোলা কিছু কৰাৰ ক্ষেত্ৰত কেতিয়াবা জৰুৱা ভেটি দিয়ে মানে ঠিক তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি এটা সৃষ্টি কৰি আহিছে মই দুলিয়াজান সমষ্টি বিধায়কৰ ওচৰত গৈও অনুৰোধ কৰিছিলো তেখেতে মোক কোৱাৰ পাছত মই থানালৈ গৈছিলো এই এজাহাৰখন দিয়াৰ পাছত কোনো এটা মানে সঠিক সিদ্ধান্তত নাহিলে একেই অৱস্থা এওঁলোকৰো ওপৰৱালাৰ ভয়ত টেঙাখাট আৰক্ষীয়ে নলয় কোনো ব্যৱস্থা টেঙাখাট থানালৈ আমি গৈছিলোঁ কিন্তু টেঙাখাট থানাৰ যিটো অৱস্থা দেখিলোঁ আমাৰ নিজৰে দুখ লাগিল প্ৰথম অৱস্থাত যাওঁতে তেওঁলোকে আমাক অলপ ধমকিয়ে দিলে তাৰপিছত আমি কেছখন যেনেকৈ দিলোঁ তাৰপিছত তেওঁলোকক এদিন মাতিলোঁ ইয়াতে পাত চুৰ অৱস্থাতে তেওঁলোকে পালেহি হাতেলোতে পাইছে পুলিচ আহি পিনে কিন্তু তেওঁলোকৰ পাত চাত একো জব্দ নকৰিলে তেওঁলোক ঘূৰি গ'ল থানাত তেওঁলোক ধুনীয়াকৈ চকীত বহুৱালে আমাক থিয় কৰাই ৰাখিলে ভুৱা কাগজ কেইখনমান দি কৈছে তেওঁলোকৰ বাগান তেওঁলোকে থানা পুলিচে আমাক কৈছে নহয় তেওঁৰ কাগজ পত্ৰ আছে কাগজ পত্ৰখিনি চালেহে আমি গম পাম কাৰোবাৰ আৰক্ষী কাৰোবাৰ হাতৰ পুথিৰ পুতলা মই ক'লো আপোনালোকে দুজন চুৰ দুজনক ধৰি পেলাই আপোনালোকে অকণমান টানকৈ দুখাৰ কৈ পেলাই আপুনি লকাপত এদিন ভৰাই থকচোন তেতিয়া তেওঁলোকে একেবাৰে ঠাণ্ডা হৈ যাব কিন্তু তেওঁলোকে সেইটো বোলে আমি কৰিব নোৱাৰোঁ নহয় বাইদেউ এইটো কৰিলে বোলে একদম বোলে হুলস্থুল লাগি যাব এই বয়সীয়াল চাহ কৃষকজনৰ পৰা ইতিমধ্যে এটা দুৰ্বৃত্তই জোৰ জবৰদস্তি কাঢ়ি লোৱা মাটি ঘূৰাই দিম বুলি লৈ লৈছে 2.5 লাখ টকা কিন্তু ধন লৈও মাটি ঘূৰাই দিয়াৰ নাম লোৱা নাই লোকেল গুণ্ডা দীপাংকৰ চাউৰাই তেওঁ দম দিয়ে আমাৰ মানুহ বাগান সোমাব নিদিয়ে খেদাই দিয়ে বাগান এৰি দিব লাগিব ইমান পইচা দিব লাগিব আমি অলৰেডি পইচা দিলোঁ তবে দিয়াৰ পিছত তেওঁ উৎপাত কৰি আছে কিন্তু কোন আছে এই গুণ্ডাৰাজৰ আঁৰত ভুক্তভোগী চাহ কৃষকসকলৰ দাবী আঁৰত আছে স্থানীয় বিধায়ক তেৰজ গোৱালা বিধায়ক গোৱালাই সাম্প্ৰদায়িক ৰহন সানি খিলঞ্জীয়া অসমীয়া লোকসকলৰ ভূ সম্পত্তি হস্তগত কৰাৰ গুণ্ডামিত হাত উজান দিয়াৰ অভিযোগ আহিছে আমি যথেষ্ট হতাশগ্ৰস্ত আছোঁ জানো যে এখন বিধায়ক যে দুলিয়াজান সমষ্টিৰ আণ্ডাৰত তেৰজ গোৱালা নামৰ বিধায়কজন আছে তেওঁলোকে ইয়াত আমি
মাটি লোৱাটো পচন্দ কৰিছে না ক'ব, কাৰণ ইয়াত এনেকুৱা এটা কথা ওলাইছে যে আমি মাটি লোৱাটো ইয়াৰ অপচন্দতে লয়। তাৰমানে আমি অসমীয়া, তেওঁলোক চাহ মজুৰ মাজত এটা সাম্প্ৰদায়িক ভাৱৰ সৃষ্টি কৰি দিয়া আছে। সাম্প্ৰদায়িক ক্ৰিয়েট কৰি কোনোবা দুৰ্বৃত্ত এনেকুৱাকৈ লবি এটা সৃষ্টি কৰিছে যে তেওঁলোকক পুলিচেও একো কৰিব নোৱাৰে, প্ৰশাসনেও একো কৰিব নোৱাৰে। তাৰমানে ওপৰত কোনোবা নিশ্চয় থাকিবই লাগিব। আমি সন্দেহ কৰিছোঁ কোনোবা এজন ক্ষমতাশালী মানুহ ওপৰত থাকিবই লাগিব, আৰু তেওঁলোকৰ ইনষ্ট্ৰাকশ্যনতে এই কামবিলাক হ'বলৈ আৰম্ভ কৰিছে। বিধায়কৰ ইনষ্ট্ৰাকশ্যনতে গোটেইবোৰ হৈ আছে। হ'ব পাৰে মোৰ প্ৰত্যক্ষভাৱে মই ক'ব নোৱাৰিলেও হ'ব পাৰে, তেওঁ হোৱাৰ সম্ভাৱনা আছে। বিধায়ক গোৱালা আঁৰত থকাৰ বাবেই আৰক্ষীয়ে কোনো ব্যৱস্থা ল'বলৈ ভয় কৰা বুলি দাবী ভুক্তভোগীসকলৰ। এতিয়া চাবলৈ গ'লে যদি পুলিচ প্ৰশাসনে আমাক যদি সহায় নকৰে, তেতিয়াহ'লে তেখেতলোকৰ ওপৰত আমি কোনোবা এজন আছে বুলি ধৰি ল'ম, আৰু জনপ্ৰতিনিধি হিচাপে তেখেতেই জগৰীয়া হ'ব, আৰু তেখেতক আমি আঙুলি টোৱাই নিদিলেও তেখেতেই যে ইয়াত মানে জড়িত হৈ আছে এনেকুৱা নিচিনাই বুজাইছে মানে। কাৰণ আমি যোৱা বছৰেই ধৰক আমি SP লৈ কৰস্পণ্ডেঞ্চ কৰিছিলোঁ, CMলৈও আমি এখন ইমেইল দি পঠিয়াইছিলোঁ, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো দিয়া হৈছিলে। তেনেকৈ ইয়াৰ যিমানবোৰ বিধায়ক আছে, পুনাকণ বৰুৱা, বিন্দুত হাজৰিকা, সকলোকে আমাৰ দিয়া আছে, মেমৰেণ্ডাম দিয়া আছিলে এইটো বিষয় সন্দৰ্ভত। কিন্তু তাৰ বিষয়ত কোনো এটা সঠিক মানে মীমাংসা একো নাপালোঁ আমি। কাম কৰা আনিছো তোমালোকে মোৰ ইয়াত মানুহ কাম কৰিব নিদিয়া। ব্যুৰো ৰিপৰ্ট ND24। বেলেগ মানুহ আহিলেও লগাবলৈ নিদিয়া। মাটি লাগে তো আমি কাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।